নমস্কাৰ মই নেত্ৰজিৎ বৰা এই মুহূৰ্ততে গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যি খবৰ শুনিলে আপুনিও হতচকিত হৈ পৰিব নিজৰ পত্নীক হত্যা কৰি কন্যাক আক্ৰমণ কৰিছে পিতৃয়ে আৰু হত্যাকাৰী পিতৃক ৰুধিবলৈ হাতে হাতে লাঠি লৈছে স্থানীয় ৰাইজে এই মুহূৰ্তত আমি সেই গুৰুত্বপূৰ্ণ খবৰ জনাইছো পত্নীক হত্যা কৰি এবাৰ কন্যাক আক্ৰমণ পিতৃৰ আৰু হত্যাকাৰীক ৰুধিবলৈ হাতে হাতে এবাৰ লাঠি ল'ব লগা হৈছে স্থানীয় ৰাইজে আৰু লাঠি লোৱা স্থানীয় ৰাইজক খেদি আহিছে হত্যাকাৰী ৰাজকুমাৰ দাসে এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো হাতে হাতে লাঠি লৈছে স্থানীয় ৰাইজে তথাপিও ক্ষান্ত নহয় ৰাজকুমাৰ দাস কুঠাৰেৰে কুবাই কুবাই হত্যা কৰিলে নিজৰ পত্নীক কেৱল পত্নীক হত্যা কৰিয়ে ক্ষান্ত থকা নাই ৰাজকুমাৰ দাস উপৰ্যুপৰি আক্ৰমণ কৰিছে নিজ কন্যাক ৰাইজে বাধা দিবলৈ চেষ্টা কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে ৰাইজক আক্ৰমণ কৰিবলৈ খেদি আহিছে ৰাজকুমাৰ দাসে আৰু নিজৰ গাত উপৰ্যুপৰি আঘাত কৰিছে ৰাজকুমাৰ দাসে পত্নীক হত্যা কৰিলে তাৰ পাছত নিজৰ কন্যাক আক্ৰমণ কৰিছে আৰু অৱশেষত নিজৰ গাত তেওঁ আঘাত কৰিছে আৰু তামুলপুৰত এই ঘটনা সংঘটিত হৈছে আঘাতপ্ৰাপ্ত কন্যাক জিএমচিএইচলৈ এই মুহূৰ্তত প্ৰেৰণ কৰা হৈছে খবৰ আমি এই মুহূৰ্তত জনাই আছো ইতিমধ্যে হত্যাকাৰী ৰাজকুমাৰক আটক কৰিছে আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আনিছে আৰু এই ঘটনা তামুলপুৰত সংঘটিত হৈছে দৃশ্য চাওক এই দৃশ্য দেখি হয়তো অনুভৱ কৰিব পাৰে কিমান ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিজৰ পত্নীক কুঠাৰেৰে কুবাই কুবাই হত্যা কৰিলে তাতে ক্ষান্ত নাথাকি নিজৰ কন্যাক আক্ৰমণ কৰিছে ৰাজকুমাৰ দাসে কন্যাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে আৰু হত্যাকাৰী ৰাজকুমাৰ দাসক বাধা দিবলৈ স্থানীয় ৰাইজে এনেদৰে হাতে হাতে লাঠি লোৱা পৰিলক্ষিত হৈছে কিন্তু তথাপিতো ক্ষান্ত হোৱা নাই ৰাজকুমাৰ দাস আৰু স্থানীয় ৰাইজক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ খেদি আহিছে এই ব্যক্তিজন আমি কিছু দৃশ্যাংশহে দেখুৱাইছো আমি সম্পাদিত ৰূপত মাত্ৰ কিছু দৃশ্যাংশ দেখুৱাইছো অসম্পাদিত ৰূপত আমি সেই দৃশ্য কোনো কাৰণতে দেখুৱাব নোৱাৰো এটা ভয়ংকৰ দৃশ্য নিজৰ কন্যাক আক্ৰমণ কৰাৰ পাছত ৰাজকুমাৰ দাসে নিজৰ শৰীৰত আক্ৰমণ কৰিছে উপৰ্যুপৰি চোকা অস্ত্ৰৰে নিজৰ শৰীৰত আক্ৰমণ কৰিছে নিজক আক্ৰমণ কৰিছে আৰু তাৰ পাছত ৰাজকুমাৰ দাসক আৰক্ষীয়ে আটক কৰিছে এই মুহূৰ্তত ৰাজকুমাৰ দাস চিকিৎসাধীন তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যিটো তেওঁ নিজে নিজক আক্ৰমণ কৰিছে ইতিমধ্যে কুঠাৰে কুবাই কুবাই পত্নীক হত্যা কৰিছে নিজৰ কন্যাক আক্ৰমণ কৰিছে মূৰত আক্ৰমণ কৰিছে আৰু নিজৰ কন্যাক আক্ৰমণ কৰাৰ পিছত তেওঁক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে তামুলপুৰৰ নাগৰিজুলিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু তামুলপুৰৰ নাগৰিজুলি আৰক্ষী চকীৰ অন্তৰ্গত 2 নং বগৰীখুটি গাঁৱত সংঘটিত হৈছে এই ঘটনা এই মুহূৰ্তত মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো নাম কি দেউতাকৰ নাম কি ৰাজকুমাৰ বিশ্বাস ঘৰ ঘৰ 2 নং বগৰীখুটি 2 নং বগৰীখুটি কুবৰ পিছত কি হ'ল আচ্ছা তেওঁ ঘৈণীয়েকৰ নাম কি আছিল ঝৰ্ণা বিশ্বাস তেওঁ মাৰা গৈছে নেকি কেইদি কোবাইছিল কোঠাৰে কৈছিল আৰু এইগৰাকী ছোৱালী ক'ত নিব এতিয়া তেওঁ ক'ত জখম হৈছে তাৰ মাথা থৈছে মাথা ৰাজকুমাৰ দাসে তেওঁ পত্নীক কোঠাৰেৰে আঘাত কৰি মাৰ্ডাৰ কৰি লগা মানে মাৰ্ডাৰ কৰিছে আৰু তাৰপিছত মই থানাত ফোন মাৰিলোঁ থানাত ফোন মাৰোঁতে ছাৰে গৈছে আইচি ছাৰ গেলা তাৰপিছত এম্বুলেঞ্চক ফোন মাৰিলোঁ এম্বুলেঞ্চে আহিলাক আহি কিনে তাৰপিছত এম্বুলেঞ্চক উঠাই কিনে আহিলোঁ সেই তামোলপুৰত মেডিকেলত অনাৰ পিছত মানে পত্নীটোৰ মানে মৃত্যু হৈছে আৰু সংকটজনক তাৰমানে ছোৱালীজনী জিএমচিলৈ প্ৰেৰণ কৰা হৈছে ছোৱালীজনী ক'ত জখম হৈছে গম পাইছানে মূৰত হৈছে মূৰত কিহেৰে কোবাইছিল কুঠাৰেৰে